আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ যি ফ্ৰড আছে ফ্ৰডষ্টাৰ, এই চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে যিটো অভিযান সেইটো আপোনালোকে জানে চলি আছিলে। আৰু সেই অভিযানৰ এটা অংশস্বৰূপে আমাৰ যোৱাকালি পুৱতি নিশা আজি এই দুদিন ধৰি আমাৰ কণ্টিনিউৱাছলি বিভিন্ন এৰিয়াত আমাৰ ৰেড চলি আছিলে। মইৰাবাৰী, লাহৰীঘাট আৰু ধিং থানা এলেকাৰ কিছু জেগাত। আৰু সেইমতে আমি এতিয়ালৈকে আমি 5জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ, যিসকল নেকি চাইবাৰ ফ্ৰড আৰু তেওঁলোকে বিভিন্ন নথি পত্ৰ এইবিলাক পেন কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক বনাই পেলাই ডুপ্লিকেচি কৰি বেলেগ মানুহৰ নামত এইবিলাক ছাবমিট কৰিছিলে এক্সিছ বেংকত। আৰু এক্সিছ বেংকৰ পৰা এই 5জনে মিলি পেলাই প্ৰায় 25 লাখতকৈ অধিক টকা তেওঁলোকে হৰলুটি কৰিছিলে। এই সংক্ৰান্তে আমাৰ ইতিমধ্যে এটা মইৰাবাৰী পুলিচ ষ্টেচনত 18/24 নম্বৰ এটা গোচৰ ৰুজু হৈ আছে। আৰু তাৰ এইকেইটা পলাতক আছিলে, আজি প্ৰায় 1.5 বছৰ ধৰি পলাই আছিলে। তো আমাৰ বিভিন্ন আমি চ'ৰ্চ আমাৰ লাগি আছিলে। আপোনালোকে জানেই যে যিবিলাক মানুহে এনেকুৱা নেকি চাইবাৰ ফ্ৰড কৰিছে বা ডিজিটেল ক্ৰাইম কৰিছে, আমি কাকো ৰেহাই দিয়া নাই আৰু আমি কাকো ৰেহাই নিদিওঁ। গতিকে আজি যি 5জন আমি ধৰিছোঁ সেইকেইজন হ'ল আজাহাৰুল ইছলাম, মাহমুদ হাছান, ৰিয়ানুজ্জামান, ৰাকিবুৰ ৰহমান আৰু বাহাৰুল ইছলাম। এই 5জন। আৰু কিছুমান তথ্য আমাৰ ওচৰত আহি আছে, আমি এইবোৰ এনালাইচিছ কৰি আছোঁ। এই 5জনক আজি অনাৰেবল কোৰ্টৰ সন্মুখত আমি প্ৰডাকশ্যন কৰিম, ৰিমাণ্ডত বিচাৰিম। আৰু ইয়াত অকল এইটোৱেই ক্ৰাইম নহয়, অকল এইটো কোম্পানীত নহয়, আৰু বেলেগ বেলেগ কোম্পানীবিলাকতো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছিল। আৰু এতিয়া সোধপোছৰ অন্তত আমি গম পাম, আমি ৰিমাণ্ডত আনিলে গম পাম যে আৰু এইসকল ব্যক্তিয়ে, এইসকল ফ্ৰডে কেনেকৈ ধৰণে ক'ৰ মানুহৰ লগত মানে যোগাযোগ কৰি পেলাই এইবিলাক বস্তু তেওঁলোকে কালেক্ট কৰিছিলে আৰু কোন কোন কোম্পানীক আৰু তেওঁলোকে লুটিছিলে। গতিকে সদ্যহতে এইখিনি। ইয়াৰে মইৰাবাৰী এলেকাৰ আছে 3জন, লাহৰীঘাটৰ আছে 1জন আৰু 2জন আছে ধিং থানা অন্তৰ্গত। তেওঁলোকৰ পৰা আমি মোবাইল ফোন পাইছোঁ, 6টা মোবাইল ফোন আছে, ডেবিট কাৰ্ড আছে আৰু কিছুমান ডকুমেণ্টছ পাইছোঁ। সেইবোৰ জেনুইন নে ফেক সেইবোৰ আমি চাব লাগিব।